ভাৰতীয় সংগীত জগতৰ যশস্বী কণ্ঠশিল্পী সুমন কল্যাণপুৰে আমাৰ মাজৰ পৰা বিদায় মাগিলে। হিন্দী, মাৰাঠী, বাংলা, অসমীয়া, উৰিয়াকে ধৰি বহুকেইটা ভাষাত তেখেতে ৮ শতাধিক গীত গাই ভাৰতীয় সংগীত জগতখন সমৃদ্ধ কৰি তুলিছিল। 1943 চনত তেওঁলোকৰ পৰিয়ালে মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ পিছত 1952 চনত তেখেতে আকাশবাণীত গীত গাই নিজৰ সংগীত যাত্ৰা আৰম্ভ কৰে। তাৰ পিছতে তেখেতে হিন্দী ছবি যেনেকৈ মিয়া বিবি, ৰাজী, বাট এক ৰাত কি, দিল এক মন্দিৰ, দিল হি তো হে, শগুন, জাহানাৰা, নুৰজাহান আৰু বহুকেইখন চিনেমাত নিজৰ কণ্ঠস্বৰ আগবঢ়ায়। বহু ক্ষেত্ৰত শ্ৰোতাসকলে তেখেতৰ কণ্ঠস্বৰ লতা মংগেশকাৰৰ লগত একে হোৱাৰ বাবে তেওঁৰ গীতসমূহ লতা মংগেশকাৰে গোৱা বুলি ভুল কৰি তুলিছিল। তৎসত্ত্বেও তেখেতে নিজৰ সংগীত যাত্ৰা অব্যাহত ৰাখে। অসমীয়া চলচ্চিত্ৰ জগততো তেখেতে প্ৰতিধ্বনি, কাজঘৰ, চিকমিক বিজুলী, সত্যম শিৱম চিৰসুন্দৰ, পুনাকণ, ৰজনীগন্ধা, নয়নমণি আৰু বহুকেইখন চিনেমাত তেখেতৰ নিজৰ কণ্ঠস্বৰ আগবঢ়ায়। যশস্বী কণ্ঠশিল্পীগৰাকীয়ে শৃংগাৰ শমশাদ বঁটা, লতা মংগেশকাৰ বঁটা, মৃষি মিউজিক জীৱনজোৰা সাধনা বঁটা আৰু 2023 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হয়। তেখেতৰ মৃত্যুৰ তিথিক শ্ৰদ্ধাৰে আমি সোঁৱৰিছোঁ আৰু নতুন ভিডিঅ'ত লগ পোৱাৰ কামনাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।